ইতিমধ্যে প্ৰকাশ পাইছে 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু তোমালোকে ফলাফলসমূহ নিজৰ মোবাইল ফোনতে চাব বিচাৰিলে প্ৰথমে আহিবা প্লে ষ্টৰত আহি সাৰ্চ কৰিবা আসাম বোৰ্ড ৰিজাল্ট 2026 এনেকৈ সাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকে এটা এপ পাবা প্ৰথমে এপটো ইনষ্টল কৰিবা এপটো ইনষ্টল হৈ যোৱাৰ পিছত তোমালোকে এপটো ওপেন কৰিবা ওপেন কৰিলে তোমালোকে এনেকুৱা ইন্টাৰফেস পাবা গতিকে তোমালোকে কেনেকৈ কি কৰিবা জনাইছো প্ৰথমে তোমালোকে লগইন উইথ গুগলত ক্লিক কৰিবা লগইন উইথ গুগলত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস খোল খাব তোমালোকে প্ৰথমে তোমালোকৰ মোবাইল ফোনত থকা যিকোনো এটা জিমেইল আইডিৰে এই এপটো লগইন কৰি লবা এই এপটো তোমালোকে সকলোৰে আগত আৰু মাৰ্কশিট হক কিন্তু ৰিজাল্ট ডাউনলোড কৰিব পাৰিবা গতিকে মই তোমালোকক দেখুৱাইছো যে তোমালোকে কেনেদৰে ৰিজাল্ট চাবা গতিকে এনেকুৱা ইন্টাৰফেস আহিব তোমালোকে এগ্ৰি এপটো লগইন হৈ যোৱাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব গতিকে তোমালোকে চাব পাৰিছে ইয়াতে লিখা আছে 12 ৰিজাল্ট 2026 ইয়াতে ক্লিক কৰিবা আজি কিন্তু 10:30 লগে লগে ঘোষণা কৰা হৈছে 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল গতিকে চেক ৰিজাল্ট নাওত ক্লিক কৰিবা চেক ৰিজাল্ট নাওত ক্লিক কৰিলে তোমালোকৰ সন্মুখত চাব পাৰিছা যে দিস লিংক উইল বি অ্যাক্টিভ when result declare গতিকে এতিয়ালৈকে যেহেতু ৰিজাল্ট ঘোষণা কৰা হোৱা নাই ৰিজাল্ট ঘোষণা হোৱাৰ পিছত তোমালোকে কিন্তু ৰোল আৰু নাম্বাৰ এন্টাৰ কৰি এই এপটোত ৰিজাল্ট চাব পাৰিবা